গুড মৰ্নিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল বেকলাৰ ব্লগ চেটানি ব্লগ সৈতে আপোনাৰ লগ পাই আছোঁ বহুত দিন ধৰি এই চেনেলটোত ব্লগ দিব পৰা নাই তাৰবাবে আপোনালোকৰ ওচৰত মই ক্ষমা খুজিছোঁ আৰু দেখা পাইছে মই বৰ্তমান ক'ত আছোঁ আৰু মোৰ পিছফালে এইবিলাক টিং চিং এইবিলাক কাঠ চাঠ দেখা পাইছে বৰ্তমান মই যোৱা ৰাতি মানে বন্ধু এজনৰ ঘৰত আহিলোঁ আহি কিনে ৰাতি তেতিয়া খাই লৈ থাকিলোঁ আৰু এতিয়া বৰ্তমান ৰাতিপুৱা ঘৰত যাব ওলাওঁতে মানে এনেকুৱা বৰষুণ দিছে এতিয়া বৰ্তমান মই ঘৰত যাব পৰা নাই মই দেখা দি আছোঁ গাঁৱৰ অলপ পৰিৱেশ চাই থাকক আৰু মই সম্পূৰ্ণকৈ মানে বিল্ডিঙৰ ওপৰ তল চব দেখুৱাম আৰু নেদেখা বস্তু দেখাব আপোনালোকৰ এই ব্লগটোৰ জৰিয়তে স্কিপ নকৰক সকলোৱে চাই থাকক আৰু এই চাই লওক এই দেখা পাইছে ধুনীয়াকৈ পৰিৱেশ দেখাই আছোঁ আৰু এইফালে বৰষুণ দিয়াৰ কাৰণে গছ গছনিবিলাকৰ কি ধুনীয়া সেউজীয়া পৰিৱেশ এটা হৈছে আৰু এইফালে দেন দেখা পাইছে এতিয়া কঠীয়া বাঢ়িছে এইবিলাক আৰু এইফালে চাই লওক কি সুন্দৰ পৰিৱেশ গাঁৱলীয়া পৰিৱেশ আৰু আজি গাঁৱলীয়া পৰিৱেশে দেখাম বুলি মানে ওলাই আহিছোঁ আৰু মই ৰাতি য'ত বাগাত দিলোঁ সেই বাগাত দিয়া জেগাখিনি বৰ্তমান দেখি আছোঁ বৰ্তমান মোৰ লগ কেইজন উঠা নাই মই উঠি কিনে মানে অহাই ঘূৰি কিনে বস্তুবিলাক চালোঁ আৰু আপোনালোকক দেখাম আৰু এতিয়া বৰ্তমান মই সিহঁতক প্ৰথমতে দেখাই লওক ক'ত মানে ৰাতি বাগাত দি আছোঁ চাই লওক এনেকৈ বৰ্তমান মই ৰুমটোত সোমাই গ'লোঁ আৰু এনেকৈ দৰ্জাখন খুলি সেইফালে দমৰাকেইটা আছে এইকেইটা দমৰা ৰাতি আমি ইয়াতে আছিলোঁ দমৰাকেইটা বৰ্তমান এতিয়া পুৰা মানে কি চাহ খালাকে কাঠ প্লেট দেখাই পাইছে বৰ্তমান ইয়াতে কিবা কানি ডিছকাছ কৰি আছে দিনটো কি কৰিব কি নকৰে আৰু এইফালে যোৱা ৰাতি এখন ফেন অনা গৈছিল মানে লাইন নাথাকাৰ কাৰণে দেখাব পৰা নাই আমি কেনেকৈ ফিট কৰিলোঁ গমেই পায় বতাহ বৰষুণৰ দিনত মানে লাইন নাথাকে আৰু এইফালে এখন ফেন লগাই লৈছোঁ ৰাতি এনেকৈ আমি ৰাতি ইয়াতে মানে শুলোঁ আৰু ফেনৰ কাষত নাকটো এতিয়া নাই এনেকৈ পাতছি মানে এই ৰাতি গাহৰি মাংস দি ভাত খাই নাই এনেকৈ পাতছি নাকত পুৰা কষ্ট হৈ যায় কিনে ফেনৰ হাৱাতে মানে পাতৰ গোন্ধটো মানে ওলাই আছোঁ এই পাতছি ইয়াক চাই লওক ই পাতছি ইমান বেয়া পাতছি গাই কষ্ট সোমাইছে নাকত নোমাই খালি ওলাই আছে পাতৰ গোন্ধ এনেকৈ পাতছি খাচি ৰাতি পাতছি পচা গোন্ধ এনে গোন্ধ মানুহৰ পেটতো মানে ইমান বেয়া মহিলা থাকে যিকেইটা আজি বতৰটো ঠাণ্ডা সেইবাবে আমি পকা আমকে এনেকৈ কুটি ল'লোঁ এয়া পকা আম বন্ধু মিঠা আৰু এই আমাৰ লগকেইটা এনেকৈ খাই আছে আৰু ইয়াতে খোৱাত কিন্তু ভাল যি কি নহওক ঠাণ্ডা বতৰ হ'লেও ইয়াতে যি মন যায় তাকে খাই গাইছে আৰু এইফালে বিল্ডিঙৰ ওপৰত আহি কোণাটোতে মানে পকা কল আগ থকা আছিল এই থকা পকা কল বন্ধু পকি আছে গাইছ এতিয়া বৰ্তমান আমি খাম আৰু এনেকৈ ওপৰ তলত আহি আছোঁ ওপৰ তলতো বহুত ভেৰাইটিজ বস্তু আছে আপোনালোক চাই থাকক এইটো যঁতৰ বুলি কয় গাঁৱলীয়া ভাষাত এই মানে কাপোৰ বলে মানে ইয়াতে মহুৰা হেৰি কৰে আৰু এইফালে ফুলৰ বাগানো মানে বিল্ডিঙৰ ওপৰতে এনেকৈ ৰখা হৈছে বিভিন্ন নানা ধৰণৰ ফুলবিলাক আছে আৰু এনেকৈ ধুনীয়াকৈ সজাই ৰাখিছে দেখা পাইছে ফুলবিলাকো ধুনীয়াকৈ ফুলি উঠিছে আৰু এইফালে দেখা পালোঁ বংগজা লাগডাল কি লাগি আছে এই চাই লওক আপোনালোকেও চাই লওক বিল্ডিঙৰ ওপৰতে আৰু এনেকৈ আহি পাই গ'লে দুলিত আছে ধান আৰু এইফালে এই আলু এনেকৈ আলু থৈ দিছে আৰু এইফালে ৰঙালাও দি ভৰ্তি হৈ আছে চাই লওক এই দুকলিৰ তলত এই ৰঙালাও ভৰ্তি হৈ আছে এয়া মোৰ বন্ধুৰ ঘৰৰ আৰু এইবিলাক আলু আৰু এইফালে চাই লওক এইটো ৰা বুলি কয় চাৰ্কি বুলি কয় আৰু এখন খাল গমে পাইছে আৰু এইফালে বিভিন্ন ধৰণৰ আচাৰৰ বৈয়ামবিলাক ইয়াতে ওপৰত থৈ দিয়া হৈছে ৰ'দ লাগিবৰ কাৰণে আৰু এইফালে ৰঙালাওৰ গোট চুট এনেকৈ আছে আৰু এইফালে আমৰ খুঁটি এইবিলাক বিভিন্ন ধৰণৰ আমৰ খুঁটি আৰু জ্বলা শুকাই থৈ দিছে আৰু এইটো বটথেকেৰা বুলি কয় বটথেকেৰাৰ খুঁটিও আছে যিকেইটা গৰম দিন পৰিছে গৰম দিনত খাব ভাল হ'ব আৰু এয়াৰ ৰসটো মানে ভাত চাত খাই কিনে বিল্ডিঙৰ ওপৰতে যিবাৰ দেখালোঁ দেখাই কিনে বৰ্তমান আহি আছোঁ এই কাৰখন লৈ কিনে আমাৰ আৰু এজন বন্ধু আহি আছে এই ৰঙিয়াৰ পৰা আহি আছে বৰ্তমান তাক আমি আগবাঢ়ি আনিব যাই আছোঁ বৰ্তমান আৰু এনেকৈ আমি গাড়ীত বহি ল'লোঁ এইফালে মই আৰু এইফালে মোৰ সচৰাচৰ লাগালে পাই থকা ভিডিঅ'ত জিতু ভাই আৰু এইফালে আমাৰ নিতুল ভাই মোৰ ভিডিঅ'ত প্ৰায় ওলাই থাকে ইয়াতে আৰু এইফালে আমাৰ ড্ৰাইভাৰ ভাই মানে গাড়ী চলাই আছে আৰু ডাঙৰীয়া মানে আমি ৰিলচ বনাও আছিলোঁ ৰিলচ বনোৱা হ'ল আমাৰ মানে ডিউটি মানে থাকে প্ৰায় ডিউটি থাকে এসপ্তাহত মোটামুটি 6-7টা মান ডিউটি থাকে তাতে আৰু চানডেটো ৰেষ্ট নাপাওঁ আজি মানে ডিউটি আছিল বৰষুণ দিয়াৰ কাৰণে মানে ঘৰতে থাকি গ'লোঁ সেইকাৰণে কি কৰিম কি নকৰিম ভাবি কিনে আমি বৰ্তমান অলপ ওলাই আহিলোঁ বা এটা চাৰিআলি ফালে আৰু এইফালে ভাঙা চিঙা লহাটিঙি যাই আহি আছে তো গাইজ আমাৰ লগজন আহি পেলাই এতিয়া বৰ্তমান এতিয়া আমি অলপমান বাহিৰত ওলাই দিওঁ গাড়ীখনৰ অফ কৰা আছে আহি গৈছে আমার দোষ আই ভাই গেন
ৰঙিয়াৰ পৰা আহিব আৰু এইফালে পুৰা ঠেং চেং মেলি আছে এতিয়া আমি যাম এতিয়া আমি যাই আছোঁ হাতত হুল্লাবাৰী লৈ কিনে আম পাৰিবা আমৰ বস্তিত যাই আছোঁ আম চাম পাৰি আনো অলপ আৰু বতৰটো দাংচি যিহেতুকে অলপ ৰ'দ চ'দ দিছে আৰু ওলছি সেইকাৰণে আমি মানে আম খাবৰ কাৰণে যাই আছোঁ বন্ধুকেইটা আগত দেখি যাই আছে এই চাই লওক পুৰা যাই আছে ৰাস্তা দেখছি না আমাৰ এইটো ৰাস্তা দিয়ে যাই আছে আৰু আমি এনেকৈ যাই আছোঁ আৰু এইফালে চাই লওক এইটো গেট ইয়াতে কইঠা পাইছে এইবিলাক কইঠা পাইছে এই পল্লা হৈ দেখা পাইছে না আৰু এডাল টেঙাৰ গাছ এডাল কি টেঙা বুলি কয় কমেণ্ট কৰি জনাব তুলো টেঙা বুলি কওঁ আৰু আমি গাঁৱলীয়া ভাষাত তুলো টেঙা কি চেণ্ট ধুনীয়া চেণ্ট এয়া চাই লওক এয়া কি থোপা থুপি লাগিছে এয়া দেখা পাইছেনে কমলা লগা দিছে এয়া তুলো টেঙা হয় আৰু এইফালে এইবিলাক যে আছে এইবিলাক হালধি ৰুই দিছে আৰু এইবিলাক দেখা পাইছে না এইবিলাক পথাৰ আঠা বুলি কয় এই যেতিয়া মানে এতিয়া বৰষুণৰ ছিজনটো বোকা চোকা খাব আঙুলিবিলাক তেতিয়া মানে কি এইবিলাক এনেকৈ ভাঙি কিনে ইয়াৰে এটা আঠা আছে এই আঠাটো আঙুলিত লগাই দিয়ে এইটো ফঠৰা এই চাৰো এই চাইডটো পুৰা ফঠৰা লগাই দিছে ফঠৰাৰ খেতি আৰু এনেকৈ হালধিৰ মাজে মাজে আহি গৈছোঁ আৰু এইফালে এডাল আম আম নাৰিকল এই নাৰিকলৰ কাষতে আম পাৰি আছে এই এনেকৈ উঠি আছে আম পাৰি আছে আম পকছি না পকপে হোৱা নাই এই আৰু এইফালে কাজিটেঙা কাজিটেঙা নেমু কাজিটেঙা পুৰা লাগি আছে এয়া বৰ্তমান যিকেইটা গৰম দিন চৰপাত খাব মজা হ'ব এইগিলা কাজিটেঙা এনেকৈ পুৰা কাজিটেঙা জোপা জোপি পুৰা খেতি কৰি দিছে তাৰে কাষত আছে কুঁহাৰৰ খেতি এইবোৰ আমৰ খখ ইয়াৰ কেঁচা আম খাব লাগিব ওপৰত উঠছে লবি যা মই নেনাও যা তই নি খাম ই ঘৰত নিওঁ আমার দুটো হয়ে গেছে পুরা ভাগাত দিয়েছে গরমত ইফালে মই আম চাম কুটি লৈছোঁ এতিয়া আম খাম আমি তো গাইজ কিবাকৈ বন্ধু ঘৰৰ পৰা আহি পালোঁ আৰু খৰাই কললৈকে মায়ে মানে দি দিলাক ভুজিয়া আৰু গাখীৰ এতিয়া বৰ্তমান ভুজিয়া আৰু গাখীৰ খাই লওঁ চাই লওঁ গাখীৰ আৰু এই ভুজিয়াৰ টেমা আৰু এনেকুৱা ভুজিয়া গাখীৰ খাই লোৱাৰ পিছত বৰ্তমান মই এটা বস্তু দেখাওঁ মই আহোঁতে মানে লৈ আহিলোঁ আপোনালোকৰো মোৰ ভিডিঅ'বিলাক চাই আছে ইমান দিন কষ্ট কৰি মানে বৰষুণত জিকি হ'লেও ডিউটি কৰিব যাই আছোঁ আৰু সেইকাৰণে মানে কি অলপমান জ্বৰ লাগি আছে সেইকাৰণে আজি আহোঁতে একেলগে ৰেংকোট একযোৰা লৈ আহিলোঁ গতিকে বৰষুণৰ পৰা বাচিব পাৰোঁ আৰু এই ৰেংকোটযোৰা এইযোৰাই আনিছোঁ এইযোৰা ৰেংকোট ব্লেক কালাৰৰ আনিছোঁ এতিয়া আৰু চিন্তা নাই বৰষুণ যিমান বতাহ বৰষুণে ৰাখে ৰেংকোট পিন্ধি কণ্টিনিউভাৱে ডিউটি যাম আৰু ব্লগ পাই থাকিব বৰ্তমান পাকঘৰত সোমাই আহিলোঁ এতিয়া বৰ্তমান ৰাতি যোগাৰ কৰি আছে যিকেইটাকে ৰাতি হ'ল ভাত পানী বনাব লাগিব সেইবাবে মায়ে তাৰমানে ভাত পানী বনোৱাৰ কাৰণে যোগাৰ কৰি আছে কি বনাব আজি এনেকুৱা এটা বস্তু বনাব যিটো বস্তু আপোনালোকে হয়তো বা খায়ে বনায় বা দেখাই বনায় সেই বস্তুটো মই দেখাই দি আছোঁ বৰ্তমান কুটি আছে সেইবিলাক চাই লওক মই বস্তুটো দেখালেও আপোনালোকে চাই থাকক আৰু কমেণ্ট কৰি জনাব বস্তুটো কি মই জাষ্ট দেখাই দিম মই নকওঁ কমেণ্ট কৰি জনাব কিন্তু দেই এইটো কি বস্তু দেখা পাইছেনে এইটো ঠাৰা এই পাত কি বস্তু হ'ব পাৰে কমেণ্ট কৰি জনাব এই ভালকৈ চাই লওক এইটো ভালকৈ চাই লওক পাত ইয়াৰে ঠাৰা আছিলে এনেকৈ বৰ্তমান কুটি আছে এইটো কৈ দিওঁ খাৰ দিব কিন্তু দেই এইটো খাৰ দিব এখন খাৰ বনাব দালি আছে আৰু আলু মাছে বনাব আৰু এইফালে চাউল আছে যিকি নহওক এই বস্তুটো কি কমেণ্ট কৰি জনাব বৰ্তমান খাৰ দিব খাৰ দিয়াৰ কাৰণে কুটি আছে আৰু বস্তুটো আৰু এইফালে আমাৰ কলাখাৰৰ ক'ত আছে পনীৰ
ইয়াতে বৰ্তমান কলাখাৰ আমাৰ মানে সৰিবৰ কাৰণে দি থৈ দিছে। এইটো কলৰ যিটো মানে কল পুৰি কিনে কলৰ বাকল পুৰি কিনে কৰা হয় ছাইটো এইটো কলাখাৰ কয়। সেইটো মানে ইয়াতে খাৰটো জৰব দিয়া হৈছে। এই বস্তুটো খাৰ দিব। আৰু আমতি নাহোঁতে মানে কি আমাৰ আমৰ গছ আছিল, আমডাল পকি কিনে শেষ হৈ গ'ল, ডগৰি খাই ধৰা খালি। আৰু দেখাই পাইছে ইতিমধ্যে এইটো ব্লকৰ প্ৰথমতো আম খালোঁ বন্ধুৰ ঘৰত। এতিয়া বৰ্তমান মোৰ ঘৰতে বৰ্তমান পকা আম আছে। আজি মানে মায়ে কাটি দিব, পিছত মই খাম পকা আম। আৰু প্ৰায় আমাৰ আম শেষেই, আমতি নাহোঁতে শেষ নহওঁতে আম শেষ। আমতিত কিনিয়ে খাব লাগিব, এনেকুৱা ভৰ্তি হৈছে গাইছ, কি ক'ম আৰু এডভান্স খাই দিছোঁ পকা আম। বৰ্তমান ফাইনেলি মোৰ পকা আম এনেকুৱা কুটা আহি গ'ল। এই ৰাতিখনো পকা আম খাম এতিয়া। আহি গ'ল, ঘৰৰে আম আছিল, এনেকৈ আহি গ'ল, ঢালা সানি দিছে। ব্লগটো এইখিনিতে, কিবা এটা সৰু সুৰা ব্লগ আছিল, যদি ভাল পালে চাই কিনে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। আৰু লগতে নতুনকৈ কোনোবাই চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, গুড নাইট, শুভৰাত্ৰি, জয় আই অসম।